হেল্ল' এভৰিৱান, এইটো হৈছে যোৱা শুক্ৰবাৰৰ ভিডিঅ' মানে এসপ্তাহ আগৰে ভিডিঅ'। মই গৈছিলোঁ ঘৰলৈ বিহু বুলি। এয়া ৰাস্তাত যোৰহাটৰ বাইপাছত ধুনীয়াকৈ জুবিনদাৰ ছবি আঁকি থোৱা আছে। তাৰপিছতে গৈ পাই মই অকণমান চাহ আৰু কিবা খাই ল'লোঁ। ইমান ভিৰ, যিহেতু বিহুৰ কথা আৰু কাতি বিহু। এয়া মই চাকি বন্তি অলপ যোৰহাটৰ পৰাই লৈ ল'লোঁ, যিহেতু মই 100 এগছ চাকি জ্বলাইছিলোঁ। আৰু বিহু বজাৰ অকণমান কৰিও ল'লোঁ। ভালেই লাগে নহয়নে, ঘৰৰ কাৰণে 2-এটা বস্তু কিনি এয়া একদম দাঙিব নোৱাৰাকৈ বজাৰ কৰি লৈছোঁ। আৰু গৈ পাই লৰালৰিকৈ ফেৰীখন ধৰিলোঁগৈ আৰু লগতে বেলেগ ভণ্টি কেইজনীমানো গৈছে ঘৰলৈ বুলি। এনেকৈ আকৌ খুব ভাল লাগে যেতিয়া চিনাকি মানুহবিলাক আমি পাওঁ। আৰু আমি ধুনীয়াকৈ বাহিৰতে ৰৈ মেলি ফেৰীত ধুনীয়াকৈ ভিউ এনজয় কৰিছোঁ, ফটো মাৰিছোঁ। যিকোনো কাম কৰি আছোঁ আৰু মেলিটো পৰিব হৈছে, খুব ধুনীয়া লাগে সেই সময়কণ আচলতে। কিছুমানে বাৰু ফেৰীত উঠিবলৈ ভয় কৰে বাহিৰৰখিনি, কিন্তু আমি যিহেতু সদায় অহা যোৱা কৰোঁ, আমাৰ খুবেই ভাল লাগে, একো অনুভৱ নহয় বিশেষ তেনেকুৱা। আৰু এয়া মাজুলী ফাইনেলি পালোঁগৈ। 5টা বজাৰ আগে আগে ফেৰীখন চাপিছেগৈ আৰু ঘৰ পালোঁ। ঘৰ পাই মায়ে অকণমান কামত ব্যস্ত হৈ আছিলে, সেইকাৰণে ভোক লাগিছে বুলি কোৱাত আকৌ কিবা কিবি এটা বনাই দিয়া হৈছে। নেক্সট দিনা ৰাতিপুৱা পাতিলোঁ, বিহুৰ ভিডিঅ' কৰা নহ'লে। আৰু এয়া হৈছে বিহুৰ পিছদিনা। আমাৰ ভাইটিয়ে এনেকৈ চিটিবোৰ কৰি থাকে। এই সময়খিনি খুব ভাল লাগে। বিহু, দেৱালী আৰু ৰাসো আহি আছে। আৰু এয়া হৈছে দেৱালীৰ দিনা ভিডিঅ'। দেৱালীৰ দিনা যিহেতু আমি ঘৰত ভাত নাখাওঁ, এনেকৈ ধুনীয়াকৈ ৰুটি পুৰি যি বনাই খোৱা হয়। আৰু অহাৰ আগদিনা মই এয়া অলপ ভোট জলকীয়া আচাৰ বনালোঁ। আৰু এইদিনা সন্ধিয়া অকণমান ওলাই গৈছিলোঁ, পকৰি ঘুগুনি এনেকৈ খালোঁ। এনেকৈ সময়বিলাক ঘৰত থাকিলে পাৰ হৈ গুচি যায়। আৰু এয়া হৈছে কালিৰ ভিডিঅ'। ঘৰৰ পৰা ঘূৰিলোঁ আবেলি সময়ত। আজিলৈ আহিছোঁ, বাই বাই।